আমাৰ মনবোৰ সংকুচিত হৈ আছে আৰু জুবিন দাৰ এটা গীত আমি ভাল পোৱা দুটা কলি গাইছে। পাখি পাখিয়ে মন পাখি লগা মোৰ মন পাখি মেলি যাও রে জাকি মাৰি গৈ আনেৰি অহা পদূলি বুটলি আলোৰালি উৰি পাখি মেলি যাওৰি। কথা হৈছে জুবিনদাৰ হত্যাৰ উচিত বিচাৰ লাগে, গোটেই অসমে বিচাৰি আছে। আজি চাৰ্জশ্বিট দাখিল কৰিছে, বহুকেইজনৰ নাম ইতিমধ্যে উল্লেখ হৈছে। আমি জুবিনদাৰ অনুৰাগী হিচাপে আৰু অসমবাসী হিচাপে এটা কথা আমি ক'ব বিচাৰোঁ যে VVIPৰ নামত আচলতে চাৰ্জশ্বিটত নাম অহা লোকসকলক এনেকুৱা ট্ৰিটমেণ্ট দিয়া হ'ব নেকি কেনেবাকৈ ভাবিছোঁ। এজন হত্যাকাৰী হিচাপে তেওঁলোকক আমি ট্ৰিটমেণ্ট দিয়াটো বিচাৰিছোঁ আৰু এটা দৃষ্টান্তমূলক তেওঁলোকে শাস্তি পাব লাগিব, এইটো অসমবাসী হিচাপে আমি দাবী জনাইছোঁ। জুবিন গাৰ্গৰ 19 ছেপ্টেম্বৰত যি অস্বাভাৱিক এটা মৃত্যু, এই মৃত্যুটো সহজভাৱে কোনো মানি ল'ব পৰা নাই। অন্যায় হৈছে সেই কথাটো সকলোৱে কৈছে আৰু ন্যায়ৰ দাবী উত্থাপন কৰিছে। আৰু আপুনি যি প্ৰশ্ন কৰিছে এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে ছিংগাপুৰৰ যি প্ৰৱাসী অসমীয়া আছিলে, সেই সময়ত উপস্থিত থকা সকলো প্ৰৱাসী অসমীয়াক তদন্তৰ আওতালৈ আনি তেওঁলোকৰ পৰা উপযুক্ত এভিডেঞ্চ সংগ্ৰহ কৰাটো প্ৰয়োজন আছে। আৰু তেওঁলোকক সমান্তৰালভাৱে এতিয়া চাৰ্জশ্বিটত যিসকলৰ নাম আমি ছ'চিয়েল মিডিয়াত বা সংবাদ মাধ্যমত আমি উল্লেখিত পাইছোঁ, তেওঁলোকক সমানে দোষী বুলি আমি ভাবিছোঁ। কাৰণ সেই সময়ত তেওঁলোক উপস্থিত আছিলে, তেওঁলোকে হাঁহি খিকিন্দালি কৰি কেৱল ভিডিঅ' কৰাত ব্যস্ত আছিলে, কিন্তু জুবিন গাৰ্গৰ সেই সময়ত মৃত্যু হৈছে, তেওঁক উদ্ধাৰ কৰাৰ কাৰণে কোনো আগবাঢ়ি যোৱা নাছিলে। তাৰ সমান্তৰালভাৱে আৰু এটা কথা ক'ব আমি বিচাৰিছোঁ, জুবিন গাৰ্গৰ যি অস্বাভাৱিক মৃত্যু, এই অস্বাভাৱিক মৃত্যু যে হত্যাকাণ্ড, তেওঁক যে হত্যা কৰা হৈছে এই কথাটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ মুখে কৈছে। আৰু এতিয়া আজিৰ দিনটোত চাৰ্জশ্বিট দাখিল কৰা হৈছে, আৰু চাৰ্জশ্বিট দাখিল কৰাৰ লগে লগে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে চাৰ্জশ্বিটত যিসমূহ তথ্য আছে, যিসমূহ তথ্য প্ৰমাণ দিছে, এই তথ্য প্ৰমাণসমূহ যাতে উপযুক্তভাৱে কোৰ্টত প্ৰমাণ কৰিব পৰাকৈ চৰকাৰে সহযোগিতা আগবঢ়ায়। চৰকাৰে যিহেতু কৈছে যে পুলিচৰ কাম শেষ হৈছে, এতিয়া কোৰ্ট আদালতৰ কাম আছে, গতিকে চৰকাৰে এই তথ্যসমূহ উপযুক্তভাৱে প্ৰমাণ কৰি কোৰ্টত ছাবমিট কৰাৰ দায়িত্ব পালন কৰিব লাগিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আজি আমি সমগ্ৰ অসমতে কা আন্দোলনত শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰিছোঁ। আৰু কাৰ বিৰোধিতা কৰি সন্মুখৰ পৰা নেতৃত্ব দিয়া মানুহজন আছিলে জুবিন গাৰ্গ। অসম চৰকাৰৰ যদি প্ৰকৃততেই সদিচ্ছা আছে, জুবিন গাৰ্গে যিহেতু কা আন্দোলনত কাৰ বিৰোধিতা কৰি সন্মুখৰ পৰা নেতৃত্ব দিছিলে, গতিকে কা অসমৰ পৰা বাতিল হ'ব লাগিব।